তুলা ৰাশি 1 পৰা 7 জুন 2026 তুলা ৰাশিৰ লোকসকল এই 7 দিনত আপোনাৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিব পাৰে যিটো আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল। বন্ধ হৈ থকা কাম হঠাৎ আগবাঢ়িব, কাৰোবাৰ আচল মুখা প্ৰকাশ পাব আৰু ভাগ্য এনে দিশে ঘূৰিব পাৰে যিটো আপুনি কল্পনাৰ বাহিৰত। কিন্তু সাৱধান, এই সপ্তাহত এটা ভুল সিদ্ধান্তই সকলো সলনি কৰি দিব পাৰে। 1 জুনৰ পৰা 7 জুনৰ ভিতৰত কোনটো দিন আপোনাৰ বাবে সকলোতকৈ শক্তিশালী হ'ব? ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত আছে এটা গুপ্ত সংকেত যিটো কেৱল ভাগ্যশালী তুলা ৰাশিয়ে বুজিব পাৰিব। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশি 1 পৰা 7 জুন 2026 তুলা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট অনুভূতিপূৰ্ণ আৰু বিশেষ হ'ব পাৰে। যিসকলৰ সম্পৰ্কত বহুদিন ধৰি মনোমালিন্য বা দূৰত্ব চলি আছিল, তেওঁলোকৰ মাজত আকৌ মৰম আৰু বিশ্বাস ঘূৰি অহাৰ সংকেত দেখা গৈছে। আপোনাৰ জীৱনসংগী বা প্ৰিয়জন এই সময়ত আপোনাৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিব। কিন্তু এটা কথা মনত ৰাখিব, অধিক জেদ আৰু সন্দেহে সম্পৰ্কত সমস্যা আনিব পাৰে। সৰু কথাত ডাঙৰ নকৰিব, নহ'লে অকাৰণতে মনত কষ্ট পাব পাৰে। অবিবাহিত লোকসকলৰ জীৱনত অকস্মাত নতুন কাৰোবাৰ আগমন হ'ব পাৰে। প্ৰথমতে সাধাৰণ চিনাকি যেন লাগিলেও পিছলৈ গভীৰ অনুভূতি জন্ম লোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো সম্পৰ্ক বা বহুদিন যোগাযোগ নোহোৱা মানুহৰ পৰা খবৰ আহিব পাৰে। বিবাহিত লোকসকলৰ বাবে এই সপ্তাহটো সম্পৰ্ক মজবুত কৰাৰ সময়। জীৱনসংগীৰ লগত অধিক সময় কটাওক, মন খুলি কথা পাতক, বাহিৰৰ মানুহৰ কথাত নিজৰ সম্পৰ্কত সন্দেহ নকৰিব। বিশেষকৈ 5 জুনৰ পিছত প্ৰেম জীৱনত এটা ভাল পৰিৱৰ্তন দেখা যাব পাৰে। হৃদয়ত যি ইচ্ছা বহুদিন ধৰি লুকাই আছিল সেয়া পূৰণ হোৱাৰ সম্ভাৱনা বেছি। এতিয়া আলোচনা কৰিম কৰ্মজীৱনৰ বিষয়ে। কেৰিয়াৰ। তুলা ৰাশি এই সপ্তাহটো কৰ্মজীৱনত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই কাম লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। অফিচ, ব্যৱসায় বা নিজৰ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্য পোৱাৰ যোগ দেখা গৈছে। যিসকল চাকৰি কৰে তেওঁলোকৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন বিষয়াৰ পৰা ভাল খবৰ আহিব পাৰে। নতুন দায়িত্ব, পদোন্নতি বা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু সহকৰ্মীৰ লগত তৰ্ক বিতৰ্ক এৰাই চলিব, কাৰণ আপোনাৰ সফলতাক দেখি কিছুমান মানুহে ভিতৰি ভিতৰি জ্বলি থাকিব পাৰে। 4 জুনৰ পৰা 6 জুনৰ ভিতৰত কৰ্মক্ষেত্ৰত এটা ডাঙৰ সুযোগ আহিব পাৰে। এই সুযোগ প্ৰথমতে সৰু যেন লাগিলেও পিছলৈ ভাগ্য সলনি কৰিব পৰাৰ সম্ভাৱনা আছে। সেইবাবে যিকোনো নতুন প্ৰস্তাৱ বা কামক অৱহেলা নকৰিব। ব্যৱসায়ী লোকসকলৰ বাবে এই সপ্তাহটো লাভজনক হোৱাৰ সংকেত আছে। পুৰণি গ্ৰাহক বা আগতে বন্ধ হোৱা কোনো কাম আকৌ আৰম্ভ হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে উন্নতি দেখা যাব, কিন্তু অংশীদাৰীৰ ওপৰত অন্ধবিশ্বাস নকৰিব। কোনো নথিপত্ৰ বা চুক্তিত স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰি ল'ব। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত আশাৰ পোহৰ দেখা গৈছে। ফোন কল, মেছেজ বা ইণ্টাৰভিউৰ খবৰ অকস্মাত আহিব পাৰে। বিশেষকৈ 7 জুনৰ ওচৰত ভাগ্য আপোনাৰ পক্ষত ঘূৰি যাব পাৰে। এই সপ্তাহত এটা গুপ্ত সংকেত আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। যদি আপুনি বাৰে বাৰে 11-11 সংখ্যাটো দেখা পাইছে, তেন্তে বুজিব ইউনিভাৰ্ছে আপোনাক নতুন আৰম্ভণিৰ ইংগিত দিছে। সপ্তাহটোৰ শেষত আপোনাৰ আত্মবিশ্বাস আগতকৈ বহুগুণ বৃদ্ধি পাব আৰু বহুদিন ধৰি দেখা সপোন এটা বাস্তৱ হোৱাৰ পথ খুলিব পাৰে। এতিয়া আহিছোঁ ধন সম্পত্তি। তুলা ৰাশিৰ বাবে এই সপ্তাহটো টকা পইচা আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি আৰ্থিক চাপত থকা লোকসকলে এই সময়ত অলপ স্বস্তি অনুভৱ কৰিব। বন্ধ হৈ থকা ধনৰ পথ আকৌ খুলিবলৈ আৰম্ভ কৰিব পাৰে আৰু অকস্মাত লাভৰ সুযোগো আহিব পাৰে। এই সপ্তাহত আপোনাৰ খৰচ বাঢ়িব পাৰে, কিন্তু তাৰ লগে লগে ইনকামৰ নতুন উৎস দেখা যায়। বিশেষকৈ 2 জুনৰ পৰা 5 জুনৰ ভিতৰত টকা লাভৰ যোগ যথেষ্ট শক্তিশালী। কোনো পুৰণি ধাৰ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, অথবা বহুদিন ধৰি অপেক্ষা কৰি থকা ধন হাতত আহিব পাৰে। যিসকল ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন কামৰ সুযোগ আহিব পাৰে। ব্যৱসায়ত লাভ লাহে লাহে বৃদ্ধি পাব, কিন্তু লোভত পৰি ডাঙৰ ইনভেষ্ট নকৰিব। এই সময়ত ভুল সিদ্ধান্তই ক্ষতি আনিব পাৰে। ঘৰ, মাটি, বাহনৰ সৈতে জড়িত বিষয়ত ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা গৈছে। পুৰণি কোনো সম্পত্তি বিষয়ক লৈ সমস্যাৰ সমাধান হ'ব পাৰে। কিছুমান লোকৰ জীৱনত নতুন সম্পত্তি কিনাৰ চিন্তাও আৰম্ভ হ'ব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, এই সময়ত নিজৰ গোপন আৰ্থিক তথ্য সকলোকে নজনাব, কাৰণ আপোনাৰ উন্নতি দেখি কিছুমান মানুহে ভিতৰি ভিতৰি অসন্তুষ্ট থাকিব পাৰে। 5 জুনৰ পিছত ভাগ্য ধন লাভৰ ক্ষেত্ৰত অধিক শক্তিশালী হ'ব। লটাৰী, বোনাছ, গিফ্ট বা আনএক্সপেক্টেড লাভৰ সংকেত দেখা গৈছে।
কিন্তু টকা অহাৰ লগে লগে অপ্ৰয়োজনীয় খৰচো বাঢ়িব পাৰে, সেয়ে সাৱধান থাকিব। এই সপ্তাহত এটা গুপ্ত সংকেত আপোনাৰ বাবে বিশেষ। যদি আপুনি হঠাৎ পইচা, চাবি বা সোণালী ৰঙৰ বস্তু বাৰে বাৰে দেখা পাই থাকে, তেন্তে বুজিব ই আপোনাৰ ধন ভাগ্য জাগ্ৰত হ'বলৈ গৈ আছে। সপ্তাহৰ শেষৰ ফালে আৰ্থিক দিশত এটা নতুন স্বস্তিৰ খবৰ লাভ কৰিব আৰু বহুদিন ধৰি চিন্তা কৰি থকা সমস্যা এটা সমাধানৰ পথ মুকলি হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিৰ ভাগ্য 1 পৰা 7 জুন 2026। তুলা ৰাশিৰ বাবে এই সপ্তাহটো ভাগ্যৰ ক্ষেত্ৰত অত্যন্ত ৰহস্যময় আৰু শক্তিশালী হ'ব পাৰে। বহুদিন ধৰি যি কামত বাধা, দেৰি বা হতাশ চলি আছিল, সেই কামত হঠাৎ গতি আহিবলৈ আৰম্ভ কৰিব। এই সময়ত যেন ভাগ্য নিজেই আপোনাৰ পক্ষত কাম কৰা অনুভৱ হ'ব। 1 জুনৰ পৰা 7 জুনৰ ভিতৰত আপোনাৰ জীৱনত কিছুমান অকস্মাত পৰিৱৰ্তন আহিব পাৰে। কিছুমান ঘটনা প্ৰথমতে সাধাৰণ যেন লাগিলেও পিছলৈ সেয়াই আপোনাৰ জীৱনৰ ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। বিশেষকৈ 3 জুন আৰু 7 জুন আপোনাৰ বাবে অত্যন্ত শক্তিশালী দিন। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা নতুন মানুহৰ লগত যোগাযোগ কৰা শুভ হ'ব। এই সপ্তাহত আপোনাৰ ইনটিউশ্যন অৰ্থাৎ ভিতৰৰ অনুভূতি বহুত শক্তিশালী থাকিব। মনত যি সংকেত আহিব তাক অৱহেলা নকৰিব, কাৰণ বহু ক্ষেত্ৰত আপোনাৰ মনেই আগতেই সঠিক পথ দেখুৱাব। যিসকল বহুদিন ধৰি ভাগ্য সলনি হোৱাৰ অপেক্ষাত আছিল, তেওঁলোকৰ বাবে এই সপ্তাহটো আশাৰ পোহৰ লৈ আহিছে। বন্ধ দুৱাৰ আকৌ খুলিব পাৰে আৰু অসম্ভৱ যেন লগা কামো সম্ভৱ হ'ব পাৰে। কিন্তু এটা সাৱধানবাণীও আছে, এই সময়ত নিগেটিভ এনাৰ্জি থকা মানুহৰ পৰা আঁতৰি থাকিব। সকলোকে নিজৰ প্লান বা চিক্ৰেট নজনাব, কাৰণ আপোনাৰ উন্নতি দেখি কিছুমান মানুহে ভিতৰি অসন্তুষ্ট থাকিব পাৰে। এই সপ্তাহত যদি আপুনি বাৰে বাৰে বগা পখিলা 11-11 সংখ্যাটো বা একেই সংখ্যা দেখা পাই থাকে, তেন্তে বুজিব লাগিব ইউনিভাৰ্ছে আপোনাক বিশেষ সংকেত দিছে। সপ্তাহৰ শেষৰ ফালে ভাগ্য হঠাৎ এনে দিশে ঘূৰি যাব পাৰে যিটো আপুনি কল্পনাও কৰা নাছিল। তুলা ৰাশিৰ জাতক-জাতিকাসকল, এতিয়া লৈ আহিছোঁ এই সপ্তাহটোৰ ভিতৰত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰনো কি হ'ব। প্ৰথমতে শুভ তাৰিখ 3 জুন, 5 জুন আৰু 7 জুন আপোনাৰ বাবে অত্যন্ত শুভ আৰু শক্তিশালী দিন হ'ব। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ, ব্যৱসায়িক সিদ্ধান্ত বা প্ৰেমৰ কথা প্ৰকাশ কৰা লাভজনক হ'ব পাৰে। শুভ সংখ্যা 6, 7 আৰু 11। এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ ভাগ্য শক্তিশালী কৰিব পাৰে। গুৰুত্বপূৰ্ণ কাম, ফোন নম্বৰ বা সিদ্ধান্ত লোৱাৰ সময় এই সংখ্যাবোৰ বাৰে বাৰে দেখা পালে সেয়া শুভ সংকেত বুলি ধৰা হয়। শুভ ৰং বগা, আকাশী আৰু সেউজীয়া। এই ৰঙৰ কাপোৰ পিন্ধিলে বা নিজৰ ওচৰত ৰাখিলে পজিটিভ এনাৰ্জি বৃদ্ধি পাব পাৰে। বিশেষকৈ 5 জুনৰ দিনা বগা বা আকাশী ৰং ব্যৱহাৰ কৰিলে মন শান্ত থাকিব আৰু ভাগ্যৰ সহায় পাব। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা বা সন্ধিয়া এটা ঘিউৰ চাকি জ্বলাই ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত নিগেটিভ এনাৰ্জি দূৰ হ'ব আৰু টকা পইচা, প্ৰেম আৰু ভাগ্যৰ পথ মুকলি হ'ব বুলি বিশ্বাস কৰা হয়। আন এটা গুপ্ত উপায়, শুক্ৰবাৰে কোনো দৰিদ্ৰ ব্যক্তিক বা গৰু, কুকুৰক খাদ্য দিলে ভাগ্য অধিক শক্তিশালী হ'ব পাৰে। এই সপ্তাহত কাৰোবাৰ লগত অকাৰণতে তৰ্ক বিতৰ্ক নকৰিব আৰু নিজৰ গোপন কথা সকলোকে নজনাব। শান্ত থাকিলে আৰু ধৈৰ্য ধাৰণ কৰিলে ভাগ্য আপোনাৰ পক্ষত অধিক শক্তিশালী হ'ব। তুলা ৰাশিৰ লোকসকল, এই সপ্তাহটো আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। কিছুমান ঘটনা আপোনাক ভিতৰৰ পৰা সলনি কৰি দিব পাৰে আৰু ভাগ্য এনে এটা দিশ ঘূৰাই দিব পাৰে যিটো আপুনি ভবাও নাছিলে। সেইবাবে নিজৰ ওপৰত বিশ্বাস ৰাখক, নিগেটিভ মানুহৰ পৰা আঁতৰত থাকক আৰু মনৰ সংকেতক অৱহেলা নকৰিব, কাৰণ এই 7 দিনৰ ভিতৰত ইউনিভাৰ্ছে আপোনাক কিবা বিশেষ দেখুৱাবলৈ গৈ আছে। ভিডিঅ'টো ভাল লাগিল যদি তেন্তে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, কাৰণ আগলৈও আপোনালোকৰ ৰাশিৰ এনেকুৱা ডাঙৰ আপডেট আৰু গুপ্ত সংকেত লৈ আহিম। কমেণ্ট কৰি জনাওক জয় মা লক্ষ্মী আৰু আপোনাৰ মনৰ ইচ্ছা কি। ধন্যবাদ, পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত।